CM টিপুলে অৰ্থাৎ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আঁচনি যদি এপ্লাই কৰে তেনেহ'লে তাত এটা ৱেবছাইট দিব ৱেবছাইটৰ মতে এপ্লাই কৰিব লাগিব তাতে প্ৰজেক্ট ৰিপৰ্ট থাকিব প্ৰজেক্ট ৰিপৰ্ট কোনটো প্ৰজেক্ট তুমি কৰিব বিচাৰিছা সেইমতে সেইমতে চিলেক্ট কৰি নিজৰ নামখিনি বহাই এড্ৰেছখিনি বহুৱাই সম্পূৰ্ণ ফিল আপ কৰি ছাবমিট কৰিব লাগিব তেতিয়া তোমাক এদিন মাতি পিনে কিছুমান কথা সুধিব দুই এক প্ৰজেক্টৰ বিষয়েও সুধিব প্ৰজেক্টটো পঢ়ি যাব লাগিব আৰু প্ৰজেক্টৰ দুই এটা সুধিব টান নুসুধে তাৰপিছতে আকৌ নেক্সট এদিন মাতিব সেইদিনাখন যদি কনফাৰ্ম হয় তেনেহ'লে চিলেকশ্যন হ'ব চিলেকশ্যন হোৱাৰ পিছত ট্ৰেইনিঙৰ কাৰণে মাতিব 3 দিন লাটতে ট্ৰেইনিং হ'ব ট্ৰেইনিঙত নাস্তা থাকিব চাহ থাকিব টাইম মতে আৰু গোটেইখিনি কি লাগিব এখন এটা প্ৰজেক্ট এটা মানে ধৰি লওক দোকানেই হওক বা ব্ৰইলাৰ ফাৰ্মেই হওক খুলিবলৈ যাওঁতে ক'ত কি ল'ব লাগে বেংকৰ পৰা কেনেকৈ লোন ল'ব লাগে বা লোন ল'বলগীয়া হ'লে আৰু কি ধৰি লওক প্ৰয়োজন হ'ব এখন দোকান খুলিবলৈ যাওঁতে এনেকুৱা কিছুমান কথা ক'ব বুজাব আৰু নেক্সট সেইখিনি হোৱাৰ পিছত এদিন ডেট দিব সেই ডেটৰ মতে গুৱাহাটী চেক দিব আৰু তেতিয়া গুৱাহাটীলৈ যাবলৈ ক'ত যাব লাগিব ক'ত গাড়ী ৰখি থাকিব গাড়ীৰ নাম কি নাম্বাৰ কি গোটেইখিনি ডিটেইলছ দিব গাড়ীত উঠোঁতে 500 টকা এটা দিব অতিৰিক্ত খৰচৰ কাৰণে আৰু সেইমতে গৈ কলাক্ষেত্ৰলৈ যাব যোৰহাটৰ হ'লে কলাক্ষেত্ৰলৈ যাব কলাক্ষেত্ৰত গৈ পেলাই তাত বহুত কাক লগ কৰিব লাগিব গুৱাহাটীত কিবা অসুবিধা পালে কাক জনাব লাগিব যিমান য'ত আছে আৰু গুৱাহাটী গৈ কি কৰিব লাগিব ক'ত নামিব লাগিব ক'ত কি খোৱাবলৈ নামাব বা যিমানখিনি কথা আহি পৰে গোটেইখিনি ক'ব তাতে খানা এটা আয়োজন কৰিব বৃহত্তৰ খানা এটা বফে ছিষ্টেমত আৰু সকলোৱে তাত খাই বৈ গাড়ীত উঠিব লাগিব গাড়ীত উঠি পিনে এখন ৰেষ্টুৰেণ্ট লৈ যাব লাগিব গুৱাহাটীত নাপাওঁ তেনেই তাত ফ্ৰেছ হ'ব লাগিব গা পা ধুব পাৰিব চুইমিং পুল থকা মেলা সব ধুনীয়া সুবিধা কৰি দিব তাত গৈ পিনে ফ্ৰেছ হৈ লৈ পিনে নেক্সট খানাপাৰাত যাব লাগিব খানাপাৰাত চেক বিতৰণ কৰিব মিটিং হ'ব CM আহিব আৰু চেক বিতৰণ কৰাৰ ছিষ্টেমটো বেলেগ ধৰণৰ তাত পানী যোগান আঁচনি পানী থাকিব অসুবিধা পালে জনাবলৈতো ফোন নম্বৰ এভেইলেবল থাকিব আৰু যোৰহাটৰ পৰা যোৱাখিনিৰ কাৰণে যোৰহাটৰ কাৰণে এটা নিশ্চয় ঘৰ থাকিব বা গোলাঘাটৰ কাৰণে এটা থাকিব ডিব্ৰুগড়ৰ কাৰণে এটা থাকিব গুৱাহাটীখিনিৰ কাৰণেও এটা থাকিব বা ডিষ্ট্ৰিক্ট ৱাইজৰ বেলেগকৈ এটা কেম্প থাকিব সেই কেম্পত গৈ চেকটো কালেক্ট কৰিব লাগিব সেয়ে হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আঁচনি আৰু প্ৰথমতে 75,000 দিব পিছত 25,000 দিব মোৰ কমপ্লিট হ'ল 75,000 তাত পাৰ দিলে আৰু তাৰপৰা মই চেকটো ভাঙিলোঁ বেংকত গৈ আৰু নেক্সট 25,000 পিছত সোমাইছে আমাৰখনো ইয়াতে ঘৰ পাৰিলেন খনি লৈ গ'ল ক'বালে কলাক্ষেত্ৰত এয়া DC আহিব DC আমাৰ প্ৰত্যেকটো কামৰ লগতে জড়িত হৈ আছে প্ৰত্যেকখন মিটিঙতে ইয়াত নাস্তা কৰি পেলাই মানে খানাটো খুৱাব আৰু তাৰপিছতে গুৱাহাটীলৈ লৈ যাব এয়া আমি গুৱাহাটী নামিলোহি আৰু ইয়াত আমাক ফ্ৰেছ হ'বলৈ দিছে ইয়াত নাস্তা থাকিব আৰু গা পা ধুই মেলি ফ্ৰেছ হৈ ল'ব লাগিব মুখ চুখ ধুই মেলি ইয়াতে তাৰপিছত আমাৰ ইয়াৰ পৰা খানাৰ পৰা ফিল্ডলৈ লৈ যাব ইয়াত প্ৰায় আমাৰ 3 ঘণ্টামান টাইম দিছে 3 ঘণ্টামান টাইমৰ ভিতৰত ফ্ৰেছ হৈ লৈ আমি আৰু খানাপাৰালৈ আকৌ গাড়ীত ৰাওনা হ'ম বৰ্তমান মই ফ্ৰেছ হ'লোঁ খানা পিনাও খাই ল'লোঁ এতিয়া অলপ পাৰ্কো আছে ভিতৰত ৰেষ্টুৰেণ্ট আছে ৰিজৰ্ট হয় এখন কেইবাখনো ৰিজৰ্ট আছে চবক 2-3খন গাড়ীৰ কাৰণে বেলেগ ৰিজৰ্ট এইখন আমাৰ যোৰহাটৰখিনি ইয়াত নমাইছে আৰু ইয়াত বেলেগক নমাইছে মানে যোৰহাটৰে কেইবাটা পাৰ্ট হয় ধৰি লওক মৰিনীখিনি বেলেগ এখন ৰিজৰ্টত নমাইছে তেনেকৈ ভাগ কৰি লৈছে এখন দিচাং ৰিজৰ্ট আৰু এইখন হৈছে এখন দেখিছে আৰু এইখন বেলেগ এখন ৰিজৰ্ট হয় ইয়াতে খোৱা নেকি
বাল্য বিবাহ হয়তো বহু পৰিমাণে কমিব। এই আঁচনিসমূহৰ জৰিয়তে সহায় হ'ব, কাৰণ আজিকালি মাক দেউতাকৰ পৰা সহায় পোৱাৰ বাবে পঢ়া লাগিব বা কিছুমান ক্ষেত্ৰত পৰিয়ালৰ পৰা হেঁচা কৰিবলৈ তেওঁলোকে পঢ়া বাদ দিবলগীয়া হয় বা তেওঁলোকে বিবাহপক্ষত আবদ্ধ হ'ব লগা হয়। Initiative taken by our Chief Minister as it was to provide a financial aid to the girl's child and also help the parents. মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আগমন কৰিবলৈ অনুৰোধ জনাইছো। লগতে আমাৰ মাজত আজি আছে আজিৰ অনুষ্ঠানৰ সন্মানীয় অতিথি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মাননীয় এইবাৰ কামৰূপ মহানগৰ জিলাৰ নাৰায়ণ চন্দ্ৰ দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ কামৰূপ মহানগৰ জিলাৰ ৰঞ্জুমণি বড়োক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। এইবাৰ কামৰূপ মহানগৰ জিলাৰ ৰাজীৱ সূত্ৰধাৰক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। আৰু কষ্ট হোৱা নাই একদম সঁচাকে ঠিক আছে। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, আমাৰ মন্ত্ৰীসভাৰ সন্মানীয় সতীৰ্থ ইয়াতে ৭৫,০০০ টকীয়া চেকখন দি থকা আছে, লগতে এটা কেৰি বেগত কিছু খাদ্য দিছে আৰু মই ৰখি আছোঁ এতিয়া আকৌ আমি এখন ৰিজৰ্টত সোমামগৈ আৰু ৰিজৰ্টত সোমাই ফ্ৰেছ হৈ লৈ ডাইৰেক্ট ঘৰলৈ যামগৈ। আমি এতিয়া বাছৰ কাৰণে নাইট চুপাৰ কাৰণে ৰখি আছোঁ। আমাৰ নাইট চুপাৰখন ফোন কৰি আছোঁ, আহি আছে।